নিশ্চিতভাৱে চৰকাৰে শক্তিশালী তদন্ত আৰম্ভ কৰিছে আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্ত শক্তিশালী ৰূপত আগুৱাই যাব। আজি যোৰহাটত 13দিনীয়া মাংগলিক কাৰ্যসূচী যোৰহাটবাসী ৰাইজে মিলিত প্ৰচেষ্টাৰ ইয়াত আয়োজন কৰিছে। অসম চৰকাৰেও আন্তৰিকতা সহযোগিতা আগবঢ়াইছে। সকলোৰে অতি মৰমৰ, কেৱল অসমৰে নহয়, বিশ্বৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাথাকিলেও তেখেতৰ অমৰ সৃষ্টি সদায় মানুহৰ হৃদয়ত ৰৈ যাব আৰু যুগে যুগে অমৰ হৈ থাকিব। কাৰণ জীয়াই থকাৰ কালত ৰাইজে উমানি নাপালে তেখেতৰ যে বিশ্বৰ সংগীত জগতত যিটো স্থান তেখেতে নিৰ্মাণ কৰিলে আৰু আজি মৃত্যুৰ পাছত আমেৰিকা, ইউৰোপ, আফ্ৰিকা, এছিয়া বিভিন্ন মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, এই কথাই পুনৰ অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে।